এখন ধুনীয়া দাগমুক্ত গ্লোয়িং স্কিন পাবলৈ আমি দামী দামী ক্ৰীম বা দামী দামী ময়শ্চাৰাইজাৰ বা দামী দামী ফেচিয়েল প্ৰডাক্ট ব্যৱহাৰ কৰিলেই যে আমাৰ স্কিনখন ভাল হৈ যাব তেনেকুৱা নহয়। আমি ভাবিয়ে নাচাওঁ যে এই দামী দামী প্ৰডাক্টবোৰত কিমান হাৰ্মফুল কেমিকেল থাকে যিবোৰ আমাৰ স্কিনত বেছিকৈ লগাই থাকিলে আমাৰ স্কিনখন সেনসিটিভ কৰি দিয়ে। স্কিনখন বেয়াও কৰি পেলাই স্কিনখনত সোনকালে বয়সৰ চাপ পৰিবলৈ আৰম্ভ কৰে আৰু কম বয়সতে আমাৰ স্কিনখন বেছি বয়সীয়াল যেন দেখিবলৈ ধৰে। কিন্তু ইয়াৰ বিপৰীতে আমি আমাৰ ছালখনৰ নেচাৰেলি যত্ন ল'ব পাৰোঁ। আমাৰ ঘৰতে থকা কিছুমান সাধাৰণ বস্তুৱে আমি যদি আমাৰ স্কিনখনৰ নেচাৰেলি কেয়াৰ লওঁ তেতিয়াহ'লে তাৰ পৰা কোনো সাইড ইফেক্ট নহ'ব, বৰঞ্চ আমাৰ স্কিনখন খুব ধুনীয়া হৈ থাকিব। বয়স বাঢ়িলেও আমাৰ স্কিনখনত সোনকালে বয়সৰ চাপ নপৰিব, স্কিনখন টাইট হৈ থাকিবলৈ, গ্লোয়িং হ'বলৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ এল'ভেৰাৰ খুব বঢ়িয়া এটা ৰেমেডি। এই ৰেমেডিটোৱে আপোনালোকৰ ছালখন খুব ধুনীয়া কৰিব, স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰিব, বগা কৰিবলৈ সহায় কৰিব, নিমজ কৰিবলৈ সহায় কৰিব আৰু বয়সৰ চাপ কমাবলৈ সহায় কৰিব। এল'ভেৰাৰ এই ৰেমেডিটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ৰেমেডিটো ভাল পায় মোৰ ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। এল'ভেৰাৰ এই ৰেমেডিটোত থাকিব দুটা ষ্টেপ। প্ৰথমতে আপোনালোকে স্কিনখন ক্লিন কৰিব লাগিব আৰু তাৰ পাছত আপোনালোকে এল'ভেৰাৰ ৰেমেডিটো লগাব লাগিব। আৰু ক্লিন কৰিবলৈ হ'লে এতিয়া মই আপোনালোকক গৰমৰ দিনত স্কিনখন ক্লিন কৰিবলৈ খুব বঢ়িয়া এটা ঘৰুৱা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। সেই ক্লিনজাৰটো কি বস্তুৰে কেনেকৈ তৈয়াৰ কৰোঁ চাওঁ বলক। এতিয়া এই ঘৰুৱা ক্লিনজাৰটো বনাবলৈ মই প্ৰথমে লৈছোঁ এয়া কেঁচা গাখীৰ। কেঁচা গাখীৰত লেক্টিক এচিড থকাৰ বাবে আমাৰ ছালখন চাফা কৰিবলৈ, বগা কৰিবলৈ, গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু এয়া মই কেঁচা গাখীৰ ল'লোঁ 2 চামুচৰ জোখাৰে আৰু এই কেঁচা গাখীৰত এতিয়া মই মিক্স কৰিম এয়া কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি আছে মিক্স কৰিব, যদি নাই আপোনালোকে পাকঘৰৰ হালধিকে মিক্স কৰিব পাৰে, নহ'লে কেঁচা হালধিৰ ৰস 2 টোপালো লৈ ল'ব পাৰে। খাবলৈ ব্যৱহাৰ কৰা হালধিটো যদি আপোনালোকে লয় তেতিয়াহ'লে তাৰ পৰিমাণটো একদম কমাই দিব আপোনালোকে। আৰু এতিয়া মই ইয়াতে মিক্স কৰিম অকণমান মৌৱে আমাৰ ছালখন উজ্জ্বল কৰিবলৈ, হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে মই ইয়াত অকণমান মৌ মিক্স কৰি ল'লোঁ। এতিয়া তৈয়াৰ হৈ গ'ল এইটো গৰম দিনত মুখ চাফা কৰিবৰ বাবে খুব বঢ়িয়া এটা ঘৰুৱা ক্লিনজাৰ। এইটো কেনেকৈ ব্যৱহাৰ কৰিব চাওঁ বলক। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ঘৰুৱা ক্লিনজাৰ। এই ক্লিনজাৰটো এতিয়া আপোনালোকে কেনেকৈ স্কিনখন ক্লিন কৰিব তাৰ নিয়মটো মই দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে গোটেই মুখখনতে এই ৰেমেডিটো লগাই ল'ব। এতিয়া মই গোটেই মুখখনতে এই ক্লিনজাৰটো লগাই ল'লোঁ। লগাই লোৱাৰ পাছত আপোনালোকে 3 পৰা 4 মিনিট স্কিনখন চাৰ্কুলাৰ মোশ্যনত বা আপাৰ ডাইৰেকশ্যনত মাছাজ কৰিব। আপোনালোকে মাছাজ কৰি এই ক্লিনজাৰটো ব্যৱহাৰ কৰিব। স্কিনৰ নোমৰ গুৰিয়েদি যিবোৰ লেতেৰা প্ৰদূষণ আদি গৈ আমাৰ স্কিনৰ ভিতৰৰ লেয়াৰত জমা হৈ থাকে সেইবোৰ ভালকৈ চাফা কৰি আনিবলৈ সহায় কৰিব। এইদৰে 3 পৰা 4 মিনিট মাছাজ কৰাৰ পাছত এখন ভিজাই লোৱা ৰুমালেৰে মুখখন মুচি ল'ব। এতিয়া ভালকৈ স্কিনখন ক্লিন হৈ গ'ল। মচি লোৱাৰ পাছত এতিয়া ছেকেণ্ড ষ্টেপত এল'ভেৰা ৰেমেডিটো লগাব লাগিব। এতিয়া মই আপোনালোকক এল'ভেৰা ৰেমেডিটো বনাই দেখুৱাম। কেনেকৈ কি বস্তুৰে বনাওঁ চাওঁ বলক। এতিয়া মই আপোনালোকক এল'ভেৰা জেলৰ খুব বঢ়িয়া এটা ফেচ পেক বনাই দেখুৱাম আৰু সেই ফেচ পেকটো বনাবৰ কাৰণে মই লৈছোঁ এয়া এল'ভেৰা জেল। এল'ভেৰা জেল এতিয়া মই 1 চামুচৰ জোখাৰে ল'ম। আপোনালোকৰ ঘৰত যদি এল'ভেৰা জেল কিনা এল'ভেৰা জেল আছে তেতিয়াহ'লে ল'ব। আৰু যদি যিসকলৰ ঘৰত কিনা এল'ভেৰা জেল নাই আপোনালোকে নেচাৰেল এল'ভেৰা জেলটোও ল'ব পাৰে। কিন্তু কিছুমান মানুহৰ স্কিনত নেচাৰেল এল'ভেৰা জেলটো শ্বুট নকৰে বা খজুৱায় তেওঁলোকৰ স্কিনত। যিসকলক খজুৱায় আপোনালোকে ব্যৱহাৰ নকৰিব। আৰু ব্যৱহাৰ কৰিবলৈও হ'লে আপোনালোকে ভালকৈ পাতটো কাটি ধুই ল'ব। ধুই লৈ পেলাই আপোনালোকে পাতটো থিয়কৈ 20 মিনিটমান থৈ দিব। থৈ দিয়াৰ পাছত আকৌ ভালকৈ এল'ভেৰা জেলখিনি উলিয়াই ভালকৈ ধুই ল'ব। ধুই লোৱাৰ পাছত আপোনালোকে ব্যৱহাৰ কৰিব, তেতিয়া নখজুৱায়। আৰু এতিয়া এল'ভেৰা জেলৰ লগত মই কস্তুৰী হালধি মিক্স কৰিছোঁ অকণমান আৰু কস্তুৰী হালধি মিক্স কৰি লোৱাৰ পাছত এতিয়া মই এয়া পিচি লোৱা চেনি 1/2 চামুচ মিক্স কৰি দিছোঁ।
চেনি ল'লে আপোনালোকে পিচি লোৱা চেনি ল'ব, গোটা চেনি নল'ব। ইয়াৰ পাছত মই আনিছোঁ এয়া কফিৰ এনেকুৱা সৰু পেকেট এটা হ'লে আপোনালোকে 3বাৰ বা 4বাৰ এই ফেচ পেকটো লগাব পাৰিব। কফি আমাৰ স্কিনখন তৎক্ষণাত উজ্জ্বল কৰিব পাৰে, বগা কৰিব পাৰে, আমাৰ স্কিনখন নিমজ কৰিব পাৰে আৰু স্কিনখন গ্ল' কৰিব পাৰে। সেইকাৰণে মই ইয়াত কফি মিক্স কৰিছোঁ আধা চামুচৰ জোখাৰে। এই ফেচ পেকটো আপোনালোকে সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰিব আৰু আপোনালোকে বনাই লগে লগে ব্যৱহাৰ কৰিব আৰু বনাই আপোনালোকে ষ্ট'ৰ কৰি নাৰাখিব ফ্ৰিজত। এইটো বনাই লগাই লৈহে আপোনালোকে ইয়াৰ পৰা ভাল ৰিজাল্ট পাব। এতিয়া গোটেইকেইটা বস্তু মিক্স কৰি লোৱাৰ পাছত এইটো তৈয়াৰ হৈ গ'ল। খুব বঢ়িয়া এটা এল'ভেৰাৰ ফেচ পেক। এইটো কেনেধৰণে কি নিয়মেৰে লগাব লাগে ভিডিঅ'টো পিছলৈ মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া তৈয়াৰ কৰি ল'লোঁ এল'ভেৰাৰ খুব বঢ়িয়া এটা ৰিমেডি। এই ৰিমেডিটো আপোনালোকে এতিয়া কেনেকৈ স্কিনত ব্যৱহাৰ কৰিব তাৰ নিয়মটো দেখুৱাই দিছোঁ। প্ৰথমতে এটা পাতল লেয়াৰ মুখত লগাই ল'ব। পাতলকৈ এটা লেয়াৰ লগাই লোৱাৰ পাছত অকণমান আপোনালোকে থৈ দিব। তাৰ পাছত আকৌ আপোনালোকে 3 পৰা 4 মিনিট স্কিনখন আকৌ মাছাজ কৰিব। এনেকৈ মাছাজ কৰি থাকিলে স্কিনখনত ব্লাড চাৰ্কুলেশ্যন হ'ব আৰু স্কিনখনত যেতিয়া ভালকৈ ব্লাড চাৰ্কুলেশ্যন হৈ থাকিব সোনকালে স্কিনত বয়সৰ চাপ নপৰে, বলিৰেখা নাহে, স্কিনখন নিমজ হ'বলৈও সহায় হ'ব। স্কিনত থকা যিবোৰ ডেড স্কিন চেল বা মৃত ছাল সেইবোৰ দূৰ হৈ যাব আৰু তেতিয়া স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হৈ যাব। মাছাজ কৰোঁতে আপোনালোকে আপাৰ ডাইৰেকশ্যনত মাছাজ কৰিব, যেনেকৈ মই আপোনালোকক কৰি দেখুৱাইছোঁ আৰু আপোনালোকে চাৰ্কুলাৰ মোচনতো মাছাজ কৰিব। এনেদৰে আপোনালোকে মাছাজ কৰিব। এনেকৈ 3-4 মিনিট মাছাজ কৰি ল'লোঁ। মাছাজ কৰি লোৱাৰ পাছত বাকী থকা যিখন ফেচ পেক সেই ফেচ পেকখন আকৌ এটা ডাঠ প্ৰলেপ ওপৰতে লগাই দিম। দুই নম্বৰ প্ৰলেপটো এনেকৈ ডাঠকৈ লগাই দিব। এনেকৈ ডাঠকৈ লগাই দিলে অলপ বেছি সময়ৰ কাৰণে এই ফেচ পেকটো স্কিনত লাগি থাকিব আৰু সোনকালে শুকাই নাযাব। 2 নম্বৰ প্ৰলেপটো ধুনীয়াকৈ লগাই ল'লোঁ। লগাই লোৱাৰ পাছত আপোনালোকে এইটো 20 মিনিটমান ৰাখিব। যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে আপোনালোকে ৰাখিব পাৰে। তাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই দিব। মুখখন ধোৱাৰ পাছত আপোনালোকে অকণমান গোলাপ জল প্ৰথমতে মুখত লগাই ল'ব। তাৰ পাছত আপোনালোকৰ নিজৰ যিটো মইশ্চাৰাইজাৰ লগায় বা ক্ৰীম লগায় সেইটো লগাব আৰু মইশ্চাৰাইজাৰ বা ক্ৰীম লগোৱাৰ 20 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন লগাব। গৰমৰ দিনত ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লে আমিতো ছানস্ক্ৰীন লগাওঁৱেই, কিন্তু গৰমৰ দিনত ঘৰৰ ভিতৰত থাকিলেও ছানস্ক্ৰীন লগাই থাকিব লাগে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক স্কিনখন ধুনীয়া কৰিবলৈ, দাগমুক্ত কৰিবলৈ, উজ্জ্বল কৰিবলৈ, গ্ল'য়িং কৰিবলৈ খুব বঢ়িয়া এটা এল'ভেৰা ৰিমেডি দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই ৰিমেডিটো ভাল পাইছে। যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।